এই মুহূৰ্তত লৈ আহিছো এক বিগ ব্ৰেকিং নিউজ বিহুৰ আনন্দৰ মাজতে যোগী খোপাত সংঘটিত হৈছে এক হুকাব দুৰ্ঘটনা মালবাহী ৰেলৰ খুন্দাত নিহত হয় এজন লোকৰ যোগী খোপাৰ চলন্তপাৰাৰ ৰেলগেটৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনাটো আৰু চলন্তপাৰাৰ চতুৰ্থ খণ্ডৰ মইনল হক আছিল লোকজন মালবাহী ৰেলৰ খুন্দাত নিহত হয় এই লোকজন গুৱাহাটীৰ বঙাইগাঁও অভিমুখে আছিল মালবাহী ৰেলখন আমাৰ সাংবাদিক সফিকুল ইছলামে আমাক কিছু তথ্য পঠিয়াইছে সেই তথ্যসমূহ আপোনালোকৰ সন্মুখত দেখুৱাবলৈ চেষ্টা কৰিছো যোগী খোপাৰ চলন্তপাৰাৰ ৰেলগেটৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনাটো নিহত লোকগৰাকী চলন্তপাৰা চতুৰ্থ খণ্ডৰ মইনল হক গুৱাহাটী বঙাইগাঁও অভিমুখী মালবাহী ৰেল খুন্দা মাৰে লোকগৰাকীক ফলত ঘটনাস্থলীত মৃত্যু হয় লোকগৰাকীৰ ঘটনাস্থলীত যোগী খোপা আৰক্ষী আৰু ৰেল আৰক্ষী উপস্থিত হয় পুনৰবাৰ জনাইছো বিহুৰ আনন্দৰ মাজতে যোগী খোপাত হুকাব দুৰ্ঘটনা মালবাহী ৰেলৰ খুন্দাত নিহত এজন লোকৰ যোগী খোপাৰ চলন্তপাৰা ৰেলগেটৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনাটো নিহত লোকগৰাকী চলন্তপাৰা চতুৰ্থ খণ্ডৰ মইনল হক গুৱাহাটীৰ বঙাইগাঁও অভিমুখী মালবাহী ৰেলৰ খুন্দাৰ ফলত লোকগৰাকীৰ মৃত্যু হৈছে ফলত ঘটনাস্থলীত মৃত্যু হয় লোকগৰাকীৰ ঘটনাস্থলীত যোগী খোপা আৰক্ষী আৰু ৰেল আৰক্ষী উপস্থিত হয় আজি দিনৰ 11:30 মান বজাত আপোনাৰ লোকেল যেটো হৰাইঘাট আৰু মালগাড়ী গৈ আছিল ৰেল দুটা গাড়ী ধৰ হুমুগত ক্ৰছিঙত মাজত এজন মানুহ মইনাল নামৰ এজন মানুহ গৈ আছিল আৰু তেওঁ ঠাণ্ডাৰ দিনৰ কাৰণে তেওঁ মাফলাত লগাইছিল কাণ দুটা ঢাকি লৈছিল আৰু ট্ৰেইন আহিছিল তেওঁ গম পোৱা নাছিল কিন্তু বিপৰীতমুখী ট্ৰেইন আহি তেওঁ খুন্দা মাৰি দুৰ্ঘটনাত মৃত্যু হ'ল গতিকে এই বিশেষকৈ আমাৰ এই যেটো গেট আছে গেটমেনটো অলপ সতৰ্ক কৰি দিব লাগিছে সেইপিনে মানুহ অহা যোৱা কৰাৰ কাৰণে তেওঁ সতৰ্ক দিব লাগিছিল তেওঁ আগতে কেইবাবাৰ এক্সিডেণ্ট হৈছে দুৰ্ঘটনা হৈছে ৰাইজৰ পৰা তেওঁ গেটমেনক কৈছিলে যে আপোনালোকে এইপিনে ট্ৰেইন আহিলে মানুহ অহা যোৱাৰ কাৰণে বাধা কৰিব তেওঁ কৰা নাছিল হয়তো তেওঁ নিজৰ কৰ্তব্যত আছিল দ্বিতীয় কথা হ'ল মানুহজন মৰি যোৱাৰ প্ৰায় 1 ঘণ্টা পাৰ হোৱাৰ আগতে দুৰ্ঘটনা হোৱাৰ লগে লগে আমি RBI থানাত ফোন কৰিছিলোঁ আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক গতিকে দেৰি কিয় কৰিছে আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ দিছপুৰ পলিক্লিনিকৰ বিপৰীতে